काजीरंगा जाने वाले लोगों के लिए कई नीति नियम निर्धारित किए गए हैं। राष्ट्रीय राजमार्ग 37 से गुजरने वाले लोगों को अब कुछ नियमों का पालन करना होगा। तेज रफ्तार वाहन चलाने पर तो पाबंदी है ही, उसके अलावा जानवरों की सुरक्षा के मद्देनजर भी कुछ फैसले लिए गए हैं। अब से राष्ट्रीय राजमार्ग से गुजरने वाले लोग जानवरों, खासकर बंदरों को खाने की चीज नहीं दे पाएंगे। अमूमन लोग बंदरों को बिस्किट, ब्रेड, कई तरह के खाने की चीज देते हैं, लेकिन अब जानवरों को खाने की चीज देने पर जुर्माना भरना पड़ सकता है। इंसानों द्वारा दिए जाने वाले ब्रेड, बिस्किट की वजह से जीव जंतुओं की प्राकृतिक खाना खाने की आदत बदलने लगी है। सिर्फ यही नहीं, इसकी वजह से इंसानों के बीजाणु भी जानवरों के शरीर तक फैल रहे हैं, जिसे रोकने के लिए ये फैसला लिया गया है। এইটো আমাৰ পিনৰ পৰা এক অফেন্স হয়, কিয়নো এইবোৰ হ'ল ৱাইল্ড এনিমেলছ আৰু ৱাইল্ড এনিমেলছ এটা নেচাৰেল প্ৰচেছত তেওঁলোকৰ ভিতৰত আছে, তেওঁলোক জীয়াই আছে। আৰু ৱাইল্ড এনিমেলছৰ ক্ষেত্ৰত আমি সকলোৱে জানো সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট, গতিকে ই ভিতৰত যেনেকৈ যি সংগ্ৰহ কৰি খাই আছে ই তেনেকৈ থাকিব। গতিকে তাক যদি আমি মানুহে যদি খুৱাব চেষ্টা কৰোঁ বা খুৱাবলৈ ট্ৰাই কৰোঁ, তেতিয়া এনেকুৱা হ'ব এটা পৰ্যায় যে সিহঁতে সেইটো হেবিট হৈ যাব। যেতিয়া আপোনালোকৰ গাড়ী বেলেগ গাড়ী পাৰ হ'ব, যদি সেই গাড়ীয়ে খাদ্য নিদিয়ে সিহঁতে ভাবিব কিয় নিদিলে বুলি আক্ৰমণ কৰা সিহঁতৰ এটা প্ৰৱণতা আহি যাব। যাতে তেনেকুৱা একো দুৰ্ঘটনা সংঘটিত নহওক সেইবাবে আমাৰ এইটো ভায়োলেশ্যন হিচাপে আমাৰ দিয়া হৈছে। অকল সেইটোৱে নহয়, মানুহবোৰ বিভিন্ন ঠাইৰ পৰা অহা দেখা পোৱা যায়। গতিকে ইয়াৰ ক্ষেত্ৰত এনেকুৱাও কেতিয়াবা হ'ব পাৰে যে তেওঁলোকে কিবা বেমাৰৰ বীজাণু এই জীৱ জন্তুৰ জৰিয়তে বিয়পিব পাৰে, কাৰণ খাদ্য তেওঁলোকে বিভিন্ন ঠাইৰ পৰা আনিব পাৰে, কোন ক'ৰ পৰা আহিছে আমি কোনেও নাজানো। গতিকে কিবা কাৰণত যদি কিবা বেমাৰৰ বীজাণু ইয়াৰ জৰিয়তে বিয়পে, এই বৃহৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে এইটো এক ভয়ংকৰ বিপদ আহি যাব বা ভয়ংকৰ ভাবুকি ইয়াক, কাৰণ সি গৈ ভিতৰত কাক বিয়পাব পাৰে তাৰ কোনো ঠিকনা নাই। ইয়াৰ বাবে আমাৰ বিভিন্ন স্থানত চাইনেজ আছেও, আপোনালোকে নিশ্চয় দেখিব ৰাস্তাত চাইনেজ আছে, 500 টকাৰ আমাৰ জৰিমনা বিহা হয় এইটো ভায়োলেশ্যন কৰিলে। এতিয়া আমি যদি ছাপ'জ আজি কোনোবাই অফেন্স এটা কৰিছে বা কোনোবা এখন গাড়ীয়ে দিছে, আমি তেওঁলোকৰ পৰা ধৰক যোনটো ভায়োলেশ্যন কৰাৰ কাৰণে 500 টকা জৰিমনা আছে, আমি সেই জৰিমনা বিহিম। কিন্তু যদি মাল্টিপল অফেন্স মানে এখন গাড়ীয়ে যদি আমি তেওঁলোকক দুবাৰ তিনিবাৰকৈ ধৰিবলৈ পাওঁ বা দেখি পাওঁ যে তেওঁলোকে একেটা অফেন্সে বাৰে বাৰে কৰিছে, তেতিয়া নিশ্চয় আমি ইয়াৰ ক্ষেত্ৰত যি ওপৰৰ আমাৰ আইনী ব্যৱস্থা হ'ব, আমি বিভাগীয় কৰ্তৃপক্ষক আমি এই বিষয়ে অৱগত কৰিম আৰু তেওঁলোকে যি ব্যৱস্থা লয় আমি সেই ব্যৱস্থা আৰোপ কৰিম। ইয়াৰ ওপৰত জনসাধাৰণক ইয়াৰ বিষয়ে এইটোৱে সজাগ কৰোঁ যাতে আপোনালোকে গাড়ী ৰখাই যাতে একো জীৱ জন্তুক খাদ্য প্ৰদান নকৰে, নহ'লে আমিও আইনী ব্যৱস্থা ল'বলৈ বাধ্য। আৰু তাৰ বাবে আমাক জগৰীয়া কৰিলে, উদ্যান কৰ্তৃপক্ষক জগৰীয়া কৰিলে ইয়াত আমি একো কৰিব নোৱাৰিম।